পাইছা হয় না ভাল লাগিছে। তুমি আছে নিউলি ওপেন জিমটো হয় ভালে লাগছে আজি বঙাইগাঁৱৰ উন্নয়নৰ দিশত আৰু এটি সংযোজন আমাৰ সন্মানীয় সাংসদ ফণীভূষণ চৌধুৰীদেৱ তথা মাননীয় বিধায়িকা দীপ্তিময়ী চৌধুৰী ডাঙৰীয়ানীৰ পৰামৰ্শমতে আমি ইয়াত বঙাইগাঁও বিধৰা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ খেলপথাৰত আজি এটা অপেন জিম ইয়াত আনুষ্ঠানিকভাৱে বঙাইগাঁৱৰ সন্মানীয় আয়ুক্ত দিবাকৰ নাথদেৱে আজি উদ্বোধন কৰিলে আৰু বহুদিনৰ পৰাই এটা ৰাইজৰ দাবী আছিলে যে বিধৰা হায়াৰ ছেকেণ্ডেৰী খেলপথাৰত বিভিন্ন খেলৰ ইতিমধ্যে ব্যৱস্থা কৰা হৈছে কিন্তু ইয়াৰ লগতে আমি ধৰক বঙাইগাঁৱত এটা যে অপেন জিম তেনেকুৱাকৈ নাছিলে ইয়াৰ আগতে কেৱল পলিটেকনিকত বঙাইগাঁও পলিটেকনিকত এটা অপেন জিমৰ ব্যৱস্থা কৰা হৈছিলে কিন্তু সেইটো যদিও চহৰাঞ্চলৰ পৰা কিছু আঁতৰত চহৰৰ মাজমজিয়াতে এটা অপেন জিমৰ খুব দৰকাৰ বুলি ৰাইজে বহুত দিনৰ পৰা এটা দাবী কৰি আছিলে আৰু সেই দাবীৰ প্ৰতি লক্ষ্য ৰাখি সন্মানীয় সাংসদ মহোদয় তথা আমাৰ বিধায়িকা দীপ্তিময়ী চৌধুৰী ডাঙৰীয়ানীয়ে আনটাইড ফাণ্ডৰ পৰা এটা বিধৰা হায়াৰ ছেকেণ্ডেৰী খেলপথাৰত এটা অপেন জিমৰ ব্যৱস্থা কৰি দিছে আৰু সেইটো আজি আনুষ্ঠানিকভাৱে উদ্বোধন হ'ল আৰু ৰাইজক এটা অনুৰোধ যে এই জিমটো সকলোৱে যাতে ভালদৰে ব্যৱহাৰ কৰে সকলোৱে যাতে ইয়াৰ যি সুফল সেই সুফল গ্ৰহণ কৰিব পাৰে আৰু লগতে সকলোকে এই জিমটো ভালে ৰখাৰ বাবে মই অনুৰোধ জনাইছোঁ কাৰণ এই জিমটোৰ কোনো ধৰণৰ ফিজ নাই যিহেতু কোনো মাচুল নাই সেইবাবে সকলোৱে যাতে এইটো দীৰ্ঘদিন যাতে ভাল হৈ থাকে সেই ব্যৱস্থাটো যাতে সকলোৱে কৰে বা সেই কথাটো যাতে সকলোৱে মনত ৰাখে সেইটো মোৰ সকলোৰে প্ৰতি এটা আহ্বান থাকিল আৰু লগতে আগন্তুক দিনত যাতে সকলোৱে সুস্থ থাকক তাৰ বাবে যিখিনি কৰণীয় ব্যৱস্থা সেই ব্যৱস্থাখিনি আমি ইতিমধ্যে হাতত লৈ আছোঁ আৰু অনাগত দিনতো আমি সেইখিনি ব্যৱস্থা লৈ থাকিম ধন্যবাদ।